কি অভিভাৱক সভা আছিলে, যিটো সভা আমি আমাৰ পৰীক্ষাৰ অন্তত প্ৰত্যেকবাৰেই দিয়া হয় আৰু আজিৰটো বেছি তাৎপৰ্যপূৰ্ণ আছিলে এইটো কাৰণতে যিহেতু পৰীক্ষা আহি পাইছে আৰু 98 ডেজ আছে, গতিকে এইখিনি সময়ত আমি যিখিনি কেয়াৰ ল'ব লাগে ষ্টুডেণ্টৰ, গাৰ্জেনে কি কেয়াৰ ল'ব, এই গোটেইখিনি কথা আজি আমি বিতংভাৱে পিপিটিৰ সহায়ত দিলৱাৰ ছাৰ, আমাৰ আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল ছাৰে ধুনীয়াকে লৈছে, লগতে আমাৰ শিক্ষক সমাজে গোটেইখিনি বস্তু আঁকোৱালি লৈছে, এইখিনি বস্তু ধুনীয়াকে আমাৰ মাজত আৰু গাৰ্জেনৰ মাজত আনিব চেষ্টা কৰিছে। আশা আমি ভালেই ৰাখিছো, জানো চব ষ্টুডেণ্ট একে সমান নহয়, গতিকে ইণ্ডিভিজুৱেলাইজ বেলেগ বেলেগ ৰিজাল্ট এটা আহিব, কিন্তু ভাল ৰিজাল্ট এটা আমি আশা কৰো প্ৰত্যেক বছৰৰ দৰে। কিন্তু অকল ৰিজাল্টৰ ফালেই নহয়, একাডেমিক চাইডে নহয়, আমি বিচাৰো ছোৱালীৰ চাৰিত্ৰিক ফালৰ পৰা, নৈতিকতাৰ ফালৰ পৰা চাৰিওফালে এটা মানে অলৰাউণ্ড ডেভেলপমেণ্ট এটা হওক, সেইটো আমি খুবেই আশা কৰো ষ্টুডেণ্টৰ ফালৰ পৰা। আমি ভাবো যিখিনি আমি কৰিছো, আমাৰ আৰু কৰিব লগা স্থল আছে, আমি বহুত আগবাঢ়ি যাব লাগিব, কাৰণ সমাজত এতিয়াও বহুত এনেকুৱা অভিভাৱক অভিভাৱিকা আছে যিসকলে বাল্য বিবাহ বা তেওঁলোকে নিজৰ বাচ্চাক কেৰিয়াৰ অৰিয়েণ্টেড কৰিব পৰা নাই, যিটো আমাৰ কেৰিয়াৰ কাউন্সিলিঙৰ যোগেদি বা মেণ্টৰ ৱাইজ যিটো আমি ব্যৱস্থা হাতত লৈছো, সেইখিনিৰ যোগেদি হয়তো আমি ক'ৰবাত কৰিব পাৰিম বুলি আমি এটা বিশ্বাস, লগতে আমাৰ আজমল ফাউণ্ডেশ্যনো সেইটো দিশতে সদায় ধাৱমান হয়। কিন্তু ছোৱালী বিলাক দেখা যায় যে নিউট্ৰিচনৰ অভাৱ এটা ক'ৰবাত দেখা যায়, গতিকে আমি ভাবো এইটো এটা মেছেজহে, হৰলিক্সটো বহুত ডাঙৰ কথা নহয়, এইটো এটা মেছেজ যে আমি ছচাইটিক এইটো ক'ব বিচাৰো যে ছোৱালীৰ যত্নটো কেনেকে ল'ব লাগিব, আৰু বিশেষকে পৰীক্ষাত আগমুহূৰ্তত আমি যত্ন কেনেকে ল'ব লাগিব। এজনী ছোৱালী হেল্ডি থাকিলেহে ভালকে পঢ়িব পাৰিব, গতিকে হেল্থ ইজ ৱেল্থ, এই কাৰণে আমি এইটো বস্তু মানে গাৰ্জেনৰ আগত আনিব বিচাৰিছো বা সমাজৰ আগত আনিব বিচাৰিছো। প্ৰথমতে ধন্যবাদ আপোনালোকক। দুদিনমান আগতে আমাৰ বয়েজ ক্লাবত যিটো প্ৰগ্ৰাম হৈছিলে, ঠিক তেনেকুৱা প্ৰগ্ৰাম আজি মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো হৈছে। ইয়াতে মোক মাতিছিলে, তো গাৰ্জেনৰ লগত কথা পাতি পেলাই ভাল লাগিছে। আৰু আজি আমি প্ৰগ্ৰামটো মানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মানে তাক শ্ৰদ্ধাঞ্জলি দি পেলাই আমি আৰম্ভ কৰিছিলোঁ, আৰু গাৰ্জেনৰ আগত যথেষ্ট অনুপ্ৰাণিত হৈছে, কথাবিলাক মন দি শুনিছে, আৰু আশা কৰোঁ যিটো উদ্দেশ্য আগত ৰাখি পেলাই আমি এই পেৰেণ্ট টিচাৰ্ছ মিট আমি পাতিছোঁ, তাৰ পৰা আমি নিশ্চয় এটা ভাল ফল আমি পাম ইনশাল্লাহ।